নমস্কাৰ প্ৰিয় দৰ্শক, ডিডি অসমৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান সংবাদ প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে সুদীৰ্ঘ 17 বছৰৰ অপেক্ষাৰ অন্ত পেলাই দ্বিতীয়বাৰলৈ ভাৰতৰ টি-20 ৱৰ্ল্ড কাপৰ খিতাপ দখল। দেশত প্ৰৱৰ্তন 3খন নতুন ফৌজদাৰী আইন। ৰাজ্যত বানৰ কালৰূপ, বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী, উপযুক্ত সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ। ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু আকাশবাণী গুৱাহাটীৰ গৌৰৱ উজ্জ্বল 77 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, গীত মাতেৰে জীপাল মাছখোৱা ITA চেণ্টাৰ। এখন শ্বাসৰুদ্ধকৰ মেটছ, শেষ অভাৰলৈ উৎকণ্ঠা থকা এখন মেটছ। কোটি কোটি ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ আছিল সেই মেটছখনৰ ওপৰত। বিশ্ব ক্ৰিকেটত চৰ্চিত হৈছিল এই মেটছখন। হয় প্ৰিয় দৰ্শক, টি-20 বিশ্বকাপৰ ফাইনেল খেল। প্ৰতিদ্বন্দ্বী ভাৰত বনাম ছাউথ আফ্ৰিকা। আৰু ভাৰতে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই খেলখনত 7 ৰানত পৰাজিত কৰিছিল ছাউথ আফ্ৰিকাক। আৰু তাৰ পিছতে গোটেই ভাৰতবৰ্ষতে আনন্দৰ বন্যা বৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈসকলক প্ৰশংসাৰে উপচাই পেলাইছিল, অভিনন্দন জনাইছিল। আৰু সেইসকল খেলুৱৈৰ সৈতে যিয়ে দেশৰ মান ৰাখিলে, সেইসকল খেলুৱৈৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কথা বতৰা পাতিলে। এটি ৰেঙনি। সুদীৰ্ঘ 17 বছৰৰ অপেক্ষাৰ অৱসান ঘটাই দ্বিতীয়বাৰলৈ ভাৰতে টি-20 বিশ্বকাপৰ খিতাপ দখল কৰিলে। 2007 চনত টি-20 বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত ভাৰতে প্ৰথমবাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। কপিল দেৱ আৰু মহেন্দ্ৰ সিং ধোনীৰ পাছত ৰোহিত শৰ্মা তৃতীয় বিশ্বকাপ বিজয়ী অধিনায়ক হিচাপে পৰিগণিত হয়। ব্ৰিজটাউনৰ কেনছিংটন অভেলত অনুষ্ঠিত ফাইনেল খেলখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে 7 ৰানত জয়লাভ কৰে। ৰোমাঞ্চকৰ খেলখনত টছত জিকি প্ৰথমে ভাৰতে বেটিঙৰ সিদ্ধান্ত লৈ দক্ষিণ আফ্ৰিকাক 177 ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰ দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 169 ৰানতে ইনিংছ সামৰে। অন্তিম অভাৰৰ প্ৰথম বলতো ভাৰতৰ সূৰ্যকুমাৰ যাদৱে এটা অবিশ্বাস্য কেচ ধৰি ডেভিড মিলাৰক বিদায় দিয়াৰ লগতে ভাৰতৰ নিশ্চিত চেম্পিয়নশ্বিপৰ পথ প্ৰশস্ত কৰি তোলে। ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই 3টা, অৰ্শদীপ সিং আৰু জছপ্ৰীত বুমৰাহে 2টাকৈ উইকেট দখল কৰে। 76 ৰানৰ বৰঙণিৰে ভাৰতীয় দলটোৰ জয়ত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়োৱা বিৰাট কোহলীয়ে প্লেয়াৰ অৱ দ্য মেটছৰ সন্মান লাভ কৰে। আনহাতে জছপ্ৰীত বুমৰাহক প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট ঘোষণা কৰা হয়। ইফালে ভাৰতীয় দলটোৰ এই সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শুভেচ্ছা জ্ঞাপন কৰে। এক ভিডিঅ' বাৰ্তাযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দলটোৰ চমকপ্ৰদ প্ৰদৰ্শনত 140 কোটি ভাৰতীয় গৌৰৱান্বিত। এখনো মেচত হাৰ নমনাকৈ খিতাপ অৰ্জন কৰা দলটোৱে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয় জয় কৰিলে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। शानदार प्रदर्शन के लिए गर्व अनुभव कर रहे हैं। खेल के मैदान में आपने वर्ल्ड कप जीता, लेकिन हिंदुस्तान के हर गांव, गली, मोहल्ले में आपने कोटि कोटि देशवासियों का दिल जीत लिया। और ये टूर्नामेंट एक विशेष कारण से भी याद रखी जाएगी। इतने सारे देश, इतनी सारी टीमें और एक भी मैच हारना नहीं, ये छोटी उपलब्धि नहीं है। आपने क्रिकेट जगत के हर महारथी, उनके हर बॉल को खेला और आपने शानदार विजय प्राप्त करते रहे। एक के बाद एक विजय की इस परंपरा ने आपके हौसले को तो बुलंद कर दिया, लेकिन इस पूरी टूर्नामेंट को भी
रसप्रद बना दिया, रोचक बना दिया। आपने शानदार विजय प्राप्त की है। मेरी तरफ से मैं आपको बहुत-बहुत बधाई देता हूं, बहुत-बहुत शुभकामनाएं देता हूं। ইফালে ভাৰতৰ খিতাপ অৰ্জনৰ পাছতে সমগ্ৰ দেশতে আনন্দৰ বন্যা ফটকা ফুটাই আতচবাজীৰে সমগ্ৰ দেশবাসীয়ে ভাৰতৰ বিজয়ক উদযাপন কৰা পৰিলক্ষিত হৈছিল। দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুৰাগীৰ উল্লাস দেখা পোৱা যায়। মাজনিশা ৰাজপথলৈ ওলাই আহি বিভিন্নজনে টিম ইণ্ডিয়াৰ বিজয়ত হৰ্ষধ্বনি দিয়া দেখা গৈছিল। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত 4 জুলাইত ICC আন্তঃৰাষ্ট্ৰীয় T20 বিশ্বকাপ জয় কৰি ৱেষ্ট ইণ্ডিজৰ পৰা স্বদেশলৈ ঘূৰি অহা ভাৰতীয় ক্ৰিকেট দলটোৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে খেলুৱৈসকলেও তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়েও ব্যক্ত কৰে। বিশ্বকাপ জয়ৰ পাছতে ভাৰতৰ 3 তাৰকা খেলুৱৈ বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাই আন্তঃৰাষ্ট্ৰীয় T20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। প্লেয়াৰ অৱ দ্য মেচ সন্মান লাভ কৰা বিৰাট কোহলিয়ে বঁটা বিতৰণী অনুষ্ঠানত এইখন তেওঁৰ অন্তিম আন্তঃৰাষ্ট্ৰীয় T20 আছিল বুলি ঘোষণা কৰে। কোহলিয়ে T20 কেৰিয়াৰত 125খন আন্তঃৰাষ্ট্ৰীয় খেলত 4,188 ৰান সংগ্ৰহ কৰিছিল। আনহাতে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মায়ো চূড়ান্ত খেলখন তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় T20 আছিল বুলি ঘোষণা কৰে। শৰ্মাই 159খন আন্তঃৰাষ্ট্ৰীয় T20ত 4,231 ৰান সংগ্ৰহ কৰিছিল। আনহাতে ভাৰতৰ অন্যতম অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাইও T20 খেলৰ পৰা অৱসৰ ঘোষণা কৰে। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহত দেশত বলবৎ হয় 3খন নতুন ফৌজদাৰী আইন। আৰু এই আইন 3খন বলবৎ হোৱাৰ পিছত ভাৰতীয় নাগৰিকক ন্যায় আৰু সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হ'ব বুলি নিশ্চয় আশা কৰিব পাৰি। আৰু এই সম্পৰ্কে অৰ্থাৎ এই 3খন আইন সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। দেশত বিগত সপ্তাহৰ 1 জুলাইৰ পৰা 3খন নতুন ফৌজদাৰী আইন বলবৎ কৰা হয়। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বিগত সপ্তাহৰ 1 জুলাইৰ পৰা দেশজুৰি প্ৰৱৰ্তন কৰা হয়। ভাৰতীয় নাগৰিকক ন্যায় আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত এই আইনকেইখন গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হয়। ফৌজদাৰী আইনকেইখন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত গৃহমন্ত্ৰীগৰাকীয়ে এই আইনকেইখনৰ জৰিয়তে সঠিক সময়ত ন্যায় প্ৰদান সুনিশ্চিত হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে নতুন আইনকেইখনৰ সকলো ধৰণৰ কাম কম্পিউটাৰাইজড আৰু ডিজিটেল পদ্ধতিৰে কৰা হ'ব বুলিও জানিবলৈ দিয়ে। स्वदेशी हो रही है। ये कानून जब आज से हर थाने में अपना काम करना चालू करेंगे, तब अंग्रेजों के बनाए हुए कानून निरस्त होकर भारत की संसद ने बनाए हुए कानून आएंगे। दंड की जगह न्याय लेगा, देरी की जगह स्पीडी ट्रायल और स्पीडी जस्टिस मिलेगा। और पहले सिर्फ पुलिस के अधिकारों की रक्षा की गई थी, अब पीड़ितों के अधिकारों की रक्षा और जो कंप्लेनेंट है इसके भी अधिकारों की रक्षा करने का काम होगा। আনহাতে দেশত বলবৎ হোৱা 3খন ফৌজদাৰী আইন সন্দৰ্ভত সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়ায়। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অসমত নগাঁও সদৰ আৰক্ষীয়ে প্ৰথমটো গোচৰ ৰুজু কৰাৰ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ন্যায় সংহিতা, আমাৰ যিটো ইণ্ডিয়ান পেনেল কোড, ইণ্ডিয়ান এভিডেন্স এক্ট আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোড, CRPC, IPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, এই তিনিওখনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম, যিটো এভিডেন্স এক্টৰ জাগাত আমাৰ ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ পৰা বলবৎ হ'ল। ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত কেছ ৰেজিষ্টাৰ কৰা আৰম্ভ কৰিছোঁ আৰু অসমত ফাৰ্ষ্ট কেছটো আমি
12:32 বিয়লি আমি ৰেজিষ্টাৰ কৰিছোঁ নগাঁও আৰক্ষী থানাত। দেশত নতুন ফৌজদাৰী আইন প্ৰৱৰ্তন কৰা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লগতে বিতংভাৱে এই বিষয়ে অৱগত কৰিবলৈ ৰঙিয়াৰ আৰক্ষী থানা চৌহদত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত ৰঙিয়া অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ অতিৰিক্ত চৰকাৰী অধিবক্তা দেৱজিৎ শইকীয়া, ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া বিশ্বজিৎ ডেকা, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় বৰ্মনে সমূল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। তেওঁলোকে 1 জুলাই দিনটো ভাৰতীয় ন্যায় ব্যৱস্থাৰ বাবে এক ঐতিহাসিক দিন বুলি মন্তব্য কৰে। অনুষ্ঠানত আৰক্ষী, অধিবক্তা, সাধাৰণ নাগৰিক, ছাত্ৰ ছাত্ৰী, গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে উপস্থিত আছিল। ইফালে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকায়ো এক সংবাদমেল অনুষ্ঠিত কৰি নতুন ফৌজদাৰী আইন সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। লগতে নতুন আইনৰ অধীনত নগাঁৱত পোনপ্ৰথমে এটা গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰে। নগাঁও সদৰ আৰক্ষী থানাত চহৰখনৰ আৰছাদ আলী নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিতে 305A ধাৰাত গোচৰ ৰুজু কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই তিনিখন আইনে ন্যায় ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে মহিলা আৰু শিশুৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তন সাধন কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। আগৰ আইনখন আছিলে যিখনত আমি 30 জুনলৈকে কৰি আছিলোঁ, সেইখন একচুৱেলি ব্ৰিটিছৰ সময়তে বনোৱা আইন। ব্ৰিটিছৰ কলনিয়েল মাইণ্ডছেটটো তেতিয়া আছিলে আৰু বহুত বস্তু নতুনকৈ মানে আনি পেলাই ভাৰতীয় যিটো আমাৰ চিন্তাবিদ বা ভাৰতীয় যিটো আমাৰ মূল আমাৰ ছ'চিয়েল ফেব্ৰিক বা ছ'চিয়েল ছিষ্টেম তাৰ ওপৰত বেছ কৰি নতুন আইনখন বনাইছে। প্ৰিয় দৰ্শক, বিগত সপ্তাহত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ অসমৰ যি ভয়াৱহ বান পৰিস্থিতি, এই বান পৰিস্থিতি সম্পৰ্কে এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিগত সপ্তাহৰ 3 জুনত দিছপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেবিনেটত আলোচনা হোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি আমি কেবিনেটত নিৰ্ণয় ল'লোঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে, পশুধনৰ বাবে, য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম। আশা কৰোঁ যে ছেপ্টেম্বৰ, অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ, ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা, ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম, যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ। আমাৰ কেবিনেটে আজি মই ঘোষণা কৰিছিলোঁ 35টা, কিন্তু 37টা নতুন স্থানত আমাৰ কিডনী ডায়েলিচিছ চেণ্টাৰ বনাবৰ বাবে অনুমোদন দিয়ে। ৰাজ্যৰ 22খন জিলা আৰু মেডিকেল কলেজত 50টা বেডৰ 22টা ICU বনাবৰ বাবে 522 কোটি টকাৰ এটা খুব বিশেষ প্ৰকল্প এটা আজি হাতত লৈছে, যে এতিয়াৰ পৰা ইভেন APSCৰ পৰীক্ষা হ'লেও ST আৰু SCৰ ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে। বিগত সপ্তাহত ৰাজ্যত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। উজনি, নামনি সকলোতে বানৰ তাণ্ডৱ। ৰাজ্যৰ 29খন জিলাৰ 2800খন গাঁও বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত ৰাজ্যৰ কাষত থিয় দিছে আৰু জিলা প্ৰশাসনক নিৰ্দেশ দিছে যাতে বানপীড়িত ৰাইজে সাহায্য উপযুক্তভাৱে লাভ কৰে। ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত সপ্তাহৰ 4 জুলাইলৈকে ধুবুৰী, লখিমপুৰ, ডিব্ৰুগড়, কাছাৰ, নগাঁও, মৰিগাঁও, নলবাৰীকে ধৰি 29খন জিলাৰ 2800খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ 16,25,000তকৈ অধিক লোকে এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে 39,451 হেক্টৰ কৃষিভূমি প্লাবিত হয়। 3 জুলাই দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত 8 গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 46লৈ বৃদ্ধি পায়।
বৰ্তমানেও 515টা বান শিবিৰত 25,744 গৰাকী লোকে আশ্ৰয় লৈ আছে। আনহাতে গোলাঘাট আৰু মাজুলীত 110টা জীৱ-জন্তু বানত উটি যায়। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰকে ধৰি ভালেকেইখন নৈ উপনৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহৰ 1 জুলাইত ফোনযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংযুক্ত হৈ অসমৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লয়। অৰুণাচল প্ৰদেশ আৰু উজনি অসমৰ কিছু অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই বছৰ অসমত দ্বিতীয়বাৰৰ বাবে বানপানীৰ ঢৌৰ সৃষ্টি হোৱাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়। আনহাতে কেন্দ্ৰ চৰকাৰে এই সংকটৰ সময়ত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 2 জুলাইত বোকাখাটৰ বংকুৱালৰ ছিগি যোৱা কৃষিবান্ধ পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত এলেকাসমূহলৈ গৈ পৰিস্থিতিৰ বুজ লয়। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ লগত মত বিনিময় কৰাৰ লগতে আশ্ৰয় শিবিৰো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীক এই পৰিদৰ্শন কালত কৃষিমন্ত্ৰী অতুল বৰা, গোলাঘাট জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলেও সংগ দিয়ে। বংকুৱালত মথাউৰিটো ভাঙি যোৱাৰ ফলত বহুখিনি ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে। বহুত ৰাইজে ঘৰৰ পৰা আঁতৰি আহিব নোখোজে, মথাউৰিৰ ওপৰতে যেনে তেনে আছে। কিছু সংখ্যক ৰাইজ ইয়াত আশ্ৰয় শিবিৰত আহিছে। আমি আশ্ৰয় শিবিৰত শিশুসকল থকাৰ পৰা শিশুসকলৰ খাদ্যৰ পৰা মেডিকেল হেল্থ চেকআপলৈকে গোটেইখিনি সুবিধা কৰি দিব চেষ্টা কৰিছোঁ। তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস আৰু শ্ৰম মন্ত্ৰী তথা স্থানীয় বিধায়ক সঞ্জয় কিষাণে ডিব্ৰু নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰা গুইজান, ৰঙাগড়া আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে তিনিচুকীয়া জিলা আয়ুক্তৰ সৈতে আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খবৰ লয়। ইয়াৰ পিছতে মন্ত্ৰী ৰঞ্জিত দাস ফিলবাৰীৰ গৌৰীপুৰৰ প্ৰয়াত মোহন যাদৱৰ ঘৰত উপস্থিত হয়। উল্লেখযোগ্য যে মোহন যাদৱ নামৰ লোকজনৰ চাইকেলেৰে ঘৰলৈ বুলি ঘূৰি অহা সময়ত ডুমডুমা নৈত পৰি মৃত্যু হৈছিল। মন্ত্ৰীগৰাকীয়ে মোহন যাদৱৰ পৰিয়ালক এককালীনভাৱে 4 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহৰ 4 জুলাইত মাজুলীলৈ যোৱাৰ পথত ঢকুৱাখানাৰ চিচি টেকেলি ফুটা মথাউৰিৰ কাষৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঢকুৱাখানাৰ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰো বুজ লয়। মুখ্যমন্ত্ৰীৰ লগত মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ডাক্তৰ ৰণোজ পেগু, বিধায়ক নৱ কুমাৰ দলেও উপস্থিত আছিল। আমি 22 কিলোমিটাৰ অঞ্চলত প্ৰটেকশ্যনৰ এটা স্কিম এটা হাতত লৈছোঁ। প্ৰায় 90 পৰা 120 কোটি টকা লাগিব। পৰিকল্পনা চলি আছে। সকলো ঠিকে থাকিলে আমি খুব সোনকালে কাম হাতত ল'ব পাৰিম। তেতিয়া ই এটা মাতমৰা মথাউৰিটো এটা পূৰা সংৰক্ষণ দিব পাৰিব। আৰু এইবাৰো মথাউৰিটো ভাল অৱস্থাতে আছে, গাড়ী মটৰো চলাচল কৰি আছে। আৰু ই যদিও কোনোবা জেগাত অলপ বইল হৈছে, তথাপিতো ব্ৰহ্মপুত্ৰৰ পানী এইবাৰ ঢকুৱাখানা সমষ্টিৰ ভিতৰত সোমোৱা নাই। সেইটো আমাৰ বাবে এটা সুখৰ খবৰ। কিন্তু তথাপিতো বিভিন্ন উপনৈৰ পানীয়ে ঢকুৱাখানাত বানপানীত 50খনমান গাঁৱক আক্ৰান্ত কৰিছে। চৰকাৰে যিমান পাৰে সাহায্য অভিযান চলাইছে, সহায় কৰিছে আৰু সহায় আমি কৰি থাকিম। আনহাতে ধেমাজি জিলাৰ চিচিবৰ গাঁৱতো মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীলৈ যোৱাৰ পথত বান পৰিস্থিতিৰ বুজ লয়। লগতে স্লুইচ গেট নিৰ্মাণৰ পুনৰ নিৰীক্ষণ কৰে। বান নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জল সম্পদ বিভাগক সম্ভাৱ্য সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। এই ভ্ৰমণকালত মন্ত্ৰী পীযুষ হাজৰিকা, ডাক্তৰ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ প্ৰদান বৰুৱাও উপস্থিত আছিল। আনহাতে কৃষিমন্ত্ৰী অতুল বৰাই বিগত সপ্তাহৰ 4 জুলাইত নগাঁও জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিধায়ক ৰূপক শৰ্মা আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল। বৈঠকৰ পূৰ্বে মন্ত্ৰী বৰাই নগাঁও আৰু মৰিগাঁও জিলাৰ বান বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰে। আনহাতে বানপানীত ক্ষতিগ্ৰস্ত হোৱা সকলক 15 আগষ্টৰ ভিতৰত বান সাহায্য প্ৰদান কৰা হ'ব বুলি জনোৱাৰ লগতে কৃষিমন্ত্ৰী অতুল বৰাই বানত ক্ষতিগ্ৰস্ত পশুধনৰ বাবে বিভাগৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ঔষধ মজুত ৰখাৰ বিষয়েও অৱগত কৰে।
ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে বিগত সপ্তাহৰ 4 জুলাইত ডিব্ৰুগড় চহৰৰ বানাক্ৰান্ত অঞ্চলসমূহ মন্ত্ৰী অশোক সিংঘালে পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয় লগতে বানত সৰ্বশ্ৰান্ত হোৱা লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সাহায্য প্ৰদানৰ লগতে শীঘ্ৰেই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ সৈকত পাত্ৰ উপস্থিত আছিল বহুজন হিতায় বহুজন সুখায় মন্ত্ৰেৰে উজ্জীৱিত আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিগত সপ্তাহৰ 1 জুলাইত উদযাপন কৰিলে তেওঁলোকৰ 77 সংখ্যক গৌৰৱ উজ্জ্বল প্ৰতিষ্ঠা দিৱস অসমীয়া ভাষা সাহিত্য সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা কেন্দ্ৰটোৱে বিগত সপ্তাহত মাছখোৱা সাংস্কৃতিক প্ৰকল্পত উদযাপন কৰিলে এই প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱসত সুৰৰ শৰাই অনুষ্ঠানেৰে সকলোকে আপ্লুত কৰিলে কেন্দ্ৰটোৱে এটি ৰেঙনি আকাশবাণী গুৱাহাটীৰ বিগত সপ্তাহৰ 1 জুলাইত 77 সংখ্যক আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় এই উপলক্ষে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত কেন্দ্ৰটোৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানৰ লগত সংগতি ৰাখি আঞ্চলিক বাতৰি বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনা চক্ৰৰো আয়োজন কৰে PIB গুৱাহাটীৰ এডিজি জানে নামচুৱে আধৰা আলোচনা চক্ৰটোত নেটফিৰ কাৰ্যবাহী সঞ্চালক SK বৰুৱা অৱসৰপ্ৰাপ্ত IPS বিষয়া প্ৰদীপ কুমাৰ এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আনহাতে একেটা অনুষ্ঠানতে সুৰৰ শৰাই শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় প্ৰিয় দৰ্শক সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে গ্ৰহণ কৰা প্ৰকল্পসমূহৰ বিলম্ব প্ৰতিৰোধ কৰা আৰু সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে বিগত সপ্তাহৰ 30 জুনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বৈঠকত চৰকাৰৰ মুখ্য আন্তঃগাঁথনি প্ৰকল্পসমূহত বাজেটীয় সিলিং প্ৰক্ৰিয়া আঁতৰোৱাৰ প্ৰস্তাৱসমূহৰ ওপৰত আলোচনা কৰা হয় মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক সিলিং মুক্ত স্থিতিৰ বাবে যোগ্য প্ৰকল্পৰ তালিকা সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লোক নিৰ্মাণ বিভাগৰ আন্তঃগাঁথনি প্ৰকল্পৰ সংখ্যা সৰ্বাধিক কৰাৰো নিৰ্দেশ দিয়ে তেজপুৰত বিগত সপ্তাহৰ 1 জুলাইত মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী অজন্তা নেওগে GST সন্দৰ্ভত কেইবাখনো জিলাৰ বাণিজ্য আৰু ব্যৱসায়িক সংস্থাৰ সৈতে বাৰ্তালাপ কৰে তেজপুৰৰ কনভেনশ্যন চেণ্টাৰত আয়োজিত এই বৈঠকত তেজপুৰ ঢেকিয়াজুলি বিশ্বনাথ চাৰিআলি নগাঁও ডিফু হোজাই আৰু মৰিগাঁৱৰ স্থানীয় ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে বৈঠকখনত ব্যৱসায়ীসকলে GSTক লৈ সন্মুখীন হোৱা বিভিন্ন সুবিধা অসুবিধা সন্দৰ্ভত আলোচনা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে 7 বছৰ পূৰ্বে 1 জুলাই তাৰিখতে আৰম্ভ হোৱা GSTয়ে ভাৰতৰ অৰ্থনীতিত ব্যাপক পৰিৱৰ্তন আনিছে বুলি মন্তব্য কৰে আনহাতে ব্যৱসায়ীসকলৰ হৈ উত্তৰ অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাপতি দীপেন্দ্ৰ যোশীয়ে বৈঠকত অংশ লৈ GST একাউণ্টেবিলিটি কমিশ্যন গঠনৰ পৰামৰ্শ আগবঢ়ায় আনহাতে মহানগৰীৰ মাছখোৱাস্থিত GST ভৱনত বিগত সপ্তাহৰ 1 জুলাইত GST সপ্তম বৰ্ষপূৰ্তি পালন কৰা হয় অনুষ্ঠানত সৰ্বাধিক নগদ কৰ পৰিশোধ কৰা 10 গৰাকী কৰদাতাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় আনহাতে বিভাগৰ 10 গৰাকী বিষয়াক কৰ্মত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মানপত্ৰ প্ৰদান কৰা হয় অনুষ্ঠানত CGSTৰ প্ৰধান আয়ুক্ত পাৰ্থ ৰয় চৌধুৰীৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিও উপস্থিত আছিল জিম্বাবুৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া 5খনীয়া T20 শৃংখলাৰ বাবে ৰাওনা হোৱা ভাৰতীয় দলটো জিম্বাবুৱেত গৈ উপস্থিত হৈছে দলটোত প্ৰথমবাৰৰ বাবে অসমৰ ৰিয়ান পৰাগে স্থান লাভ কৰিবলৈ সক্ষম হৈছে জিম্বাবুৱে ক্ৰিকেট দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে আজিৰে পৰা অধিনায়ক শুভমন গিলৰ নেতৃত্বত খেলপথাৰত অৱতীৰ্ণ হ'ব প্ৰাক্তন ক্ৰিকেটাৰ VVS লক্ষ্মণে এই শৃংখলাৰ বাবে দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে শৃংখলাত পদাৰ্পণৰ বাবে অসমৰ প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে যথেষ্ট উৎসুক হৈ আছে বিগত সপ্তাহৰ 1 জুলাইত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 60তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ কেইবাজনো অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ অধ্যাপক দীপক চেতিয়াই আগধৰা অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ বিশ্ববিদ্যালয়খনৰ কেইবাজন অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীও উপস্থিত আছিল
4 জুলাই সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ পুণ্যতিথি বৰেণ্য কবিগৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰেণ্য কবিগৰাকীৰ অমূল্য সৃষ্টিৰাজিয়ে তেওঁক সাহিত্য অনুৰাগীৰ মাজত অমৰ কৰি ৰাখিব বুলিও মন্তব্য কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্ততো প্ৰিয় কবিগৰাকীক স্মৰণ কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হয় প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ।